আজি নলবাৰী জিলাত তৃণমূল কংগ্ৰেছৰ ঋদ্ধিগত বিশাল বাইক ৰেলী অনুষ্ঠিত হয়। মাজত মাথো আৰু এটা দিন বাকী। 7 মে'তে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে সাজু সকলো ৰাজনৈতিক দল হ'ব। কোনো গুণে কম নহয় নলবাৰী জিলাৰ তৃণমূল কংগ্ৰেছ। উক্ত বাইক ৰেলীত অংশগ্ৰহণ কৰে নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিতমণি শৰ্মা, বৰপেটাৰ লোকসভা সমষ্টিৰ তত্ত্বাৱধায়ক ৰাজীৱ আলী, সম্পাদক মতিন আলীৰ লগতে উপস্থিত থাকে আন বহুতো কৰ্মীসকল। বিশাল বাইক ৰেলীত প্ৰায় 200তকৈ অধিক বাইক লৈ কৰ্মীসকল অংশগ্ৰহণ কৰে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম। বিশাল ৰেলীত ভাগ ল'লে কি ক'ব? নিশ্চয় আমাৰ নিৰ্বাচনী প্ৰচাৰৰ আল্টিমেটলি অন্তিম পৰ্যায়ত আমি উপনীত হৈছোঁ আৰু আজি সন্ধিয়া 5 বজাৰ লগে লগে এই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব আৰু আমি আপোনালোকক জনাবলৈ পাই আমি নিজকে গৌৰৱান্বিত যে আমাৰ 3 নং বৰপেটা লোকসভা সমষ্টিত এইবাৰ আমাৰ অসম তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কালাম আজাদ ডাঙৰীয়া যথেষ্ট আগবাঢ়ি আছে আৰু মই ইতিমধ্যে পূৰ্বতেও এক সাক্ষাৎকাৰত আপোনালোকৰ সাক্ষাৎকাৰত ইতিমধ্যে উল্লেখ কৰিছোঁ যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত খেলা হ'ব আৰু আমাৰ প্ৰাৰ্থী আবুল কালাম আজাদ ডাঙৰীয়াই ফাইনেল খেলিব আৰু বিজয় সাব্যস্ত কৰিব। কিন্তু আজি যিহেতু 5 বজাৰ লগে লগে আমাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব, ইয়াৰ পূৰ্বে আমি এক প্ৰকাৰ আমাৰ যে বিজয় নিশ্চিত এই কথা অনুধাৱন কৰিয়েই আমি নলবাৰীত এক বিশাল বাইক ৰেলীৰ আয়োজন কৰিছিলোঁ আৰু আমাৰ এই বাইক ৰেলীত শতাধিক বাইকত প্ৰায় আমাৰ 200ৰো অধিক কৰ্মীয়ে অংশগ্ৰহণ কৰিছে আৰু আমি এইলৈ যথেষ্ট সুখী আৰু আমি আজি এই পৰ্যায়ত নিশ্চিত হ'ব পাৰিছোঁ যে আবুল কালাম আজাদ ডাঙৰীয়াই এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ'ব আৰু সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আমাৰ যি সমস্যাৰাজি আছে এই সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব। চহৰৰ মাজেদি এপাক লগালে ল'ৰা ছোৱালীৰ সম্পৰ্কে যি নিবনুৱা সমস্যা বা এই সন্দৰ্ভত কি ক'ব যে আগৰ চৰকাৰে পৰা নাছিল? চাগাটো এটা শুভ লক্ষণ। আজি 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলা তৃণমূল কংগ্ৰেছে যিটো বাইক ৰেলী কৰিছে এইটো যুৱ সমাজৰ কাৰণে এটা শুভ লক্ষণ আৰু